আজি মুখত অলপমান মেকআপ কৰিছোঁ আৰু ৰাৱণৰ দৰে চেলাৰী ৰাখিছোঁ। আচলতে আমাৰ গাঁৱত এখন ভাওনা পাতিছিল। সিদিনা আছিল নৱেম্বৰ মাহৰ 13 তাৰিখ আৰু এতিয়া হ'লহি মাৰ্চ মাহৰ প্ৰায় 26 তাৰিখ। কিন্তু আজিৰ পৰ্যন্ত মই ভিডিঅ'বিলাক আপলোড কৰিব নোৱাৰিলোঁ। আচলতে সিদিনাখন আমাৰ গাঁৱত পাতিছিলোঁ ভাওনা। মোবাইলত ভিডিঅ'বিলাক থাকোঁতে জমা হৈ গৈছিল আৰু আজি গেলেৰীটো খুলি চাই দেখিলোঁ বহুত ভিডিঅ' জমা হৈ আছে আৰু সেয়েহে ভাবিছোঁ আজি ভিডিঅ'খিনি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। সিদিনাখনেই আমাৰ গাঁৱতে পাতিছিলোঁ আমি শংকৰ জয়ন্তী আৰু তাৰ লগতে সংগতি ৰাখি আমাৰ গাঁৱত পাতিছিলোঁ এখনেই ভাওনা। খুব ধুনীয়াকৈ পেণ্ডেল দিয়া হৈছিল আৰু পেণ্ডেল দিয়াৰ পাছতেই আমি সিদিনাখনি ধৰ্মধ্বজা উত্তোলন কৰিছিলোঁ। খুব ধুনীয়াকৈ ধৰ্মধ্বজা উত্তোলন কৰা হ'ল আৰু তাৰ পাছত আমি ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী ৰাখিছিলোঁ। দিনত ভাগৱত ভ্ৰমণ হৈছিল, খুব ধুনীয়াকৈ কিছু অনুষ্ঠান হৈছিল আৰু তাৰ পাছত আমি আমাৰ ইয়াতে ৰাখিছিলোঁ ৰাতিলৈ ভাওনা। ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছতেই খুব ধুনীয়াকৈ নামঘৰলৈ সকলোবিলাক আহিল, কাৰণ ইয়াৰ পাছতেই আমি ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী ৰাখিছিলোঁ। ভাগৱত খুব সুন্দৰকৈ ভক্তিভাৱেৰে মূৰত লৈ আমাৰ বাপ বান্ধৱসকলে খুব ধুনীয়াকৈ দিছ ইজ আৱাৰ কালচাৰ। চাওক কি মজা লাগে এনেকুৱা এটা ভক্তিভাৱ, এনেকুৱা এটা চাওক ভক্তিভাৱৰ পৰিৱেশত থাকি মানে ইয়াৰ মজাটোৱে বেলেগ। চাওক এয়া হৈছে ভাগৱত ভ্ৰমণ আৰু ইয়াত ধুনীয়াকৈ এতিয়া সেৱা কৰিছে চাওক। আৰু আপোনালোকে এইফালেও চাব পাৰে সকলোৰে পদূলিয়ে খুব ধুনীয়াকৈ মানে এনেধৰণে ভগৱত মানে সেৱা কৰিবৰ বাবে ধুনীয়াকৈ ৰখি আছে চাওক। দিনৰ সকলোবিলাক কাৰ্যসূচী সম্পাদন হোৱাৰ পাছতেই ৰাতিৰ কাৰ্যসূচীলৈ আমি আগবাঢ়িছিলোঁ, কাৰণ এতিয়া আমাৰ আছিল ভাওনা। খুব সুন্দৰকৈ মই মেকআপ লৈছিলোঁ আৰু তাৰ পাছতে অকণমান দৃশ্য চাওক কেনেকুৱা লাগিছিল। আচলতে মই এটা অসুৰৰ পাৰ্ট লৈছিলোঁ। খুব সুন্দৰকৈ মেকআপ আৰ্টিষ্টসকলে মোক মেকআপ কৰি দিছিল আৰু খুব ধুনীয়াকৈ মোক সুসজ্জিতৰে সজ্জাই তুলিছিল। ইয়াৰ পাছতেই মই আপোনালোকক দেখুৱাম আমি খুব ধুনীয়াকৈ প্ৰৱেশ কৰিছিলোঁ, বচন গাইছিলোঁ। বলক এইবাৰ অকণমান মোৰ প্ৰৱেশ চাই লওঁ। আপনার মিত্ররাজে কিছুদিনের পাছতে আপনাকে দেখা করিব আর বর্তমান আনন্দতে রাজত্ব করিয়াছে।